জুবিন ক্ষেত্ৰত কালি মানে কাৰেণ্ট কাটি দিলে বুলি মোলৈ ইয়াৰ পৰা ফোন কৰিছিলে ভাইটিটোৱে। সেইকাৰণে ৰাতিপুৱাই আহিলোঁ, কি হৈছে কিন্তু আহি দেখিলোঁ যে এতিয়া ঠিকে আছে, বিজুলী সংযোগ হৈ গৈছে। তাৰপাছত মই মানে এটা চাউণ্ড ছেট দিছিলোঁ ইয়াতে। যোৱাবাৰ আহোঁতে মোক ইয়াত থকা যিবিলাক কৰ্মী তেওঁলোকে ক'লে যে ইয়াত বৰ ঠাণ্ডা ঠাণ্ডা লাগে আৰু ইয়াত যদি এটা সৰু লাহেকৈ সৰু স্বৰত যদি এটা জুবিনদাৰ গানবিলাক অনবৰতে বজাই থকা যায় ভাল লাগে সেইবুলি ক'লে। সেইকাৰণে মই এটা চাউণ্ড ছেট দিছিলোঁ, সেই চাউণ্ড ছেটটো চাবলৈ আহিলোঁ। ঠিকে ঠিকে কৰিছে নাই বুলি চাউণ্ড ছেটটো চালোঁ আৰু অকণমান মানে কামবিলাক খৰতকীয়া হ'লে ভাল আছিলে। চৰকাৰৰ কাম একদম লেহেমীয়া হৈছে আৰু আনফালে এতিয়ালৈকে জুবিনদাৰ ন্যায়ৰ কাৰণে যি ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ কথা, দৈনন্দিন হিয়াৰিঙৰ যি কোৰ্টৰ কথা কৈছিলে, সেই কামটো চৰকাৰে এতিয়ালৈকে কৰি দিয়া নাই। চৰকাৰে সেইটো সোনকালে কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তদুপৰি মই সদায় কৈ আছোঁ, আপোনালোকে সদায় প্ৰমাণ পাই যাব মই কোৱা কথাবিলাক সঁচা হয়নে নহয়, আপোনালোকে প্ৰমাণ পাই যাব। মই কৈ আছোঁ যে এতিয়া যিখন চাৰ্জশ্বিট দিছে, এইখন চাৰ্জশ্বিটত জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলৰ কোনো শাস্তি নহয়। যদি সঁচাকৈ শাস্তি হ'ব লাগে আৰু এডিশ্যনেল চাৰ্জশ্বিট দিব লাগে। একদম ফিল্ডত গৈ গোটেই বস্তুখিনি চাই তাৰ পৰা প্ৰুফ কৰি বস্তুখিনি দিব লাগিব। যি জেগাত ঘটনা ঘটিছে সেই জেগাত তদন্ত নকৰাকৈ এনেই ওপৰুৱা কথা কৈ থাকি কেতিয়াও কাকো শাস্তি দিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে আজি মই নিজে দেখিছোঁ যে তেওঁলোকে সিদ্ধাৰ্থ শৰ্মা আৰু আমাৰ কি মহন্ত আছিলে এজন শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, তাৰপাছত সিদ্ধাৰ্থ গোস্বামী, শেখৰজ্যোতি গোস্বামী, এইবিলাকক বচাবৰ কাৰণে কাম কৰি আছে। এই চৰকাৰে জুবিনদাক ন্যায় নিদিলে। যদি ন্যায় দিবলৈ হয় দুটা কাম স্পষ্টকৈ কৰিব লাগিব। এক নম্বৰ হ'ল এখন এডিশ্যনেল চাৰ্জশ্বিট। কি কৈ আছোঁ, সদায় কৈ আছোঁ, সদায় চিঞৰি আছোঁ, এইটো নকৰিলে কেতিয়াও দুখীয়া শাস্তি নাপায়। এইখন চাৰ্জশ্বিটৰ পৰা নাপায়। মই কোৱা কথাবিলাক পিছত হয় নে নহয় আপোনালোকে নিজে জানিব। মই এতিয়া বিধায়ক, লেজিছলেটৰ বুলি কয়, আমি আইন ৰচনা কৰোঁ। গতিকে কোনখন চাৰ্জশ্বিটৰ পৰা শাস্তি হ'ব আৰু কোনখন চাৰ্জশ্বিটৰ পৰা শাস্তি নহয় আমি বুজি পাওঁ। মই তন্নকে পঢ়িছোঁ, তন্নকে পঢ়ি মই বুজিছোঁ যে এইখন আচলতে ইহঁতক বচাবৰ কাৰণে হিমন্ত বিশ্বই চাৰ্জশ্বিট দিছে। সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে চাৰ্জশ্বিটখন আৰু এখন এডিশ্যনেল চাৰ্জশ্বিট দিব লাগে। নম্বৰ 1, 2খন দিব লাগে দৰকাৰ হ'লে। নম্বৰ 2, জুবিনদাৰ যিটো তদন্ত এতিয়া যিটো হিয়াৰিং চলি আছে, সেই হিয়াৰিংটো ডে টু ডে হ'ব লাগে। আৰু নম্বৰ 3, এটা নেশ্যনেল লেভেলৰ এটা এডভোকেটৰ টীম, তাত অধিবক্তাৰ টীম এটা তাত দিব লাগে। আমাৰ জিয়াউৰ কামাৰ্ডা বহুত ভাল এডভোকেট, কিন্তু অকল জিয়াউৰ কামাৰ্ডা নহয়, জিয়াউৰ কামাৰ্ডাৰ লগত এটা নেশ্যনেল টীম এটা হেডেড বাই জিয়াউৰ কামাৰেই হওক। কিন্তু এইটো যেতিয়া কৰিব তেতিয়াহে প্ৰকৃত অৰ্থত দোষীক শাস্তি দিব পৰা যাব। গতিকে মই এই কথাখিনি আপোনালোকক ক'লোঁ। আৰু জুবিনদাৰ ক্ষেত্ৰখন যিধৰণে নিৰ্মাণ কৰিব লাগিছিলে কৰা নাই। কিবা 2 কোটি নে 4 কোটি দিয়া বুলি কৈছে। এইহেন বিশাল ঠাইখনত বৰ 4 কোটি টকাৰে কিবা কনষ্ট্ৰাকশ্যন হ'ব নেকি? ৱালখনেই নহ'ব, হয়নে নহয় কওক? গতিকে চৰকাৰে জুবিনদাক তেওঁলোকৰ চৰকাৰ দিনত মাৰিলেও চৰকাৰে জুবিনদাক এতিয়ালৈকে ন্যায়ো নিদিলে। চৰকাৰে জুবিনদাৰ কাৰণে কৰিবলগীয়া সাধাৰণ কামকেইটাও নকৰিলে। মই সেইকাৰণে কৈছোঁ হিমন্ত বিশ্ব শৰ্মাক পাপে চুব। ইমান আমাৰ অসমৰ আটাইতকৈ জনপ্ৰিয় মানুহজনক এনেকৈ যে অন্যায় কৰিছে, পাপে চুব। অন্ততঃপক্ষে ইমান দিন 100 কোটি টকা এটা ইয়াত ডিক্লেয়াৰ কৰি দিব লাগিছিলে, 100 কোটি টকা এটা, আৰু যুদ্ধ ক্ষিপ্ৰতাৰে কামবিলাক কৰি দিব লাগিছিলে। তেতিয়াহে আমি বুজি পালোহেঁতেন। 2 কোটি 5 কোটি ৱালকেইখনেই নহয়, 2 কোটি 5 কোটি টকাৰ জুবিনদাৰ প্ৰতি যি অন্যায় কৰিছে। আপুনি চাওকচোন, এইহেন সৰু ঘৰটো বনাবৰ কাৰণে ইমান দিন লাগে নেকি? আজি দেখিবলৈ পোৱা গৈছে এই যিসমূহ ঘৰ আছে, এই ঘৰসমূহ বতাহ বৰষুণ দিলে জুই হৈ যাব। এতিয়া বৰষুণ দিলে আপোনালোকে চাবলৈ পাবচোন, ইয়াত কোনো মানুহ সোমাব নোৱাৰে নহয়। বৰষুণ দি দিয়াৰ লগে লগে জুবিন ক্ষেত্ৰত কোনো মানুহে সোমাব নোৱাৰিব। এইবিলাক ইমান দিন কৰি পেলাব লাগিছিলে কামবিলাক। চৰকাৰে কোনো ব্যৱস্থা, আপুনি চাওক, এতিয়া আমাক দি দিলে আমিয়ে কৰি দিম। যদি জুবিন ক্ষেত্ৰৰ দায়িত্বটো আমাক দিয়ে তেতিয়াহ'লে আমিয়ে কৰি দিম এইখিনি। পাৰ্মানেণ্ট ক'ত চেক বনাব লাগে, ক'ত কি বনাব লাগে, কালচাৰ কি কৰিব লাগে, আমি ব্যৱস্থা কৰি দিম। চৰকাৰে নিজেও নকৰে, কাকো সোমাবলৈও নিদিয়ে। ইমান দিন চাওকচোন বাৰু, মানে ইমান দিন এটা ইয়াত চাউণ্ড বক্স লাগে বুলি, চাউণ্ড ছিষ্টেম লাগে বুলি ভাবিব নোৱাৰা চৰকাৰ এখন থাকিব পাৰে নাই?
জুবিন দা বিখ্যাত অকল গীতৰ কাৰণে মেইনলি, হয়নে নহয়? জুবিন দা আটাইতকৈ বিখ্যাত গীতৰ কাৰণে। সেই গীতৰ মানুহজনক যদি আমি গীতৰ মাজত নাৰাখি, হয়নে নহয়, তেতিয়াহ'লে অকলটো ইয়াত ইনকাম জিন্দাবাদ দিয়াই থাকিলে নহ'ব, গীতৰ মাজত তেওঁক ৰাখিব লাগিব। তাৰ কাৰণে চাউণ্ড ছেট এটা যদি চৰকাৰে দিব নোৱাৰে, মই যদি আহি দিবলগীয়া হয়, এইটো অন্যায় কথা হয়নে নহয় চৰকাৰ? সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈ জুবিন দাৰ প্ৰতি অন্যায় কৰিছে। এই কাপোৰ শীঘ্ৰে পেলাবৰ কাৰণে মানে মই ভাবোঁ প্ৰথম কথা, এতিয়া বাৰিষা আহিলে বৰষুণ এজাক দিয়াৰ লগে লগে জুবিন ক্ষেত্ৰত কোনো সোমাব নোৱাৰিব। গতিকে ইয়াতে মানুহ সোমাব পৰাকৈ যিখিনি টাইল চাইল লগাই দিয়াৰ ব্যৱস্থা কৰিব লাগে সেইখিনি কৰিব লাগে, নাম্বাৰ 1। নাম্বাৰ 2, ইয়াত যিমানবিলাক শ্বেড আছে এইবিলাক হ'ল একেবাৰে লেতেৰা পেতেৰা। চাওকচোন, মানুহ সোমাব পৰা, মানুহ থাকিব পৰা জাগা নেকি ইয়াত, কওকচোন? চৰকাৰৰ পিনৰ পৰা কেইজনমান কৰ্মচাৰী, দৈনন্দিন চাফ চিকুণ কৰা কৰ্মচাৰী কেলে নিদিয়ে? কিয় ইয়াত নিজে স্বেচ্ছাসেৱকে কাম কৰিব লাগে? আৰু যিসকলে স্বেচ্ছাসেৱকে কাম কৰে তেওঁলোকক চৰকাৰে দৰমহা দিয়াৰ ব্যৱস্থা নকৰে কিয়? আৰু ইয়াৰ পৰা পইচাখিনি চৰকাৰে উঠাই লৈ যায় কেলে? ইয়াক কমিটিখনকে দিলেওতো তেওঁলোকে কৰাই থাকিব পাৰে। আজি ইয়াত কৰ্মচাৰীবিলাকক যিবিলাকে কাম কৰে তেওঁলোকক আমিহে সকলোৱে দি মেলিহে সহায় কৰিহে চলাই আছোঁ। চৰকাৰেতো একো দায়িত্ব লোৱা নাই, এইটো অন্যায়।